এটা সিএনজি 24 মডেল 1,30,000 টাকা আহিব অনলি অনলি 1,30,000 টাকা সিএনজি দি আছে 24 চাওক সিএনজি একদম পানী দামত আপোনালোকে পাই আছে। কোনোবা যদি সিএনজি অটো বিচাৰি আছে ন, স্ক্ৰিনত যিটো নাম্বাৰ আহি আছে এতিয়া দাদাক ফোন কৰক। 1,30,000 1,20,000 ইভেন 1,00,000 টকাটো গাড়ী আছে। গাড়ীৰ ষ্টকটো এবাৰ দেখুৱাই দিছো চাওকচোন, ওপৰৰ পৰা মই দেখুৱাই দিছো। মই বৰ্তমান এখন গাড়ীৰ ওপৰত আছো। এয়া চাওক গাড়ী ষ্টক চাওক আপোনালোকে। বিভিন্ন ধৰণৰ অটো আছে, টেম্পু আছে, ডাঙৰ গাড়ী, সৰু গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন, মজা কণ্ডিশ্যন। ব্লু কালাৰ 2.0 এখন আছে। আপোনালোকক গাড়ীখন প্ৰথমতে দেখুৱাইছো চাওক, একদম ধুনীয়া গাড়ী। প্ৰথমতে এটা হল ইয়াদা 2.0 লাইক বলেৰো বৰাবৰ হয়। বলেৰো যেনেকুৱা আছে ঠিক তেনেকুৱাই পাব। ইয়াৰ পাছিং সব একে আছে, একদম নিউ কন্ডিশনত আছে। মাত্ৰ 1,20,000 চাওক, মাত্ৰ 1,20,000 টকাত এইবোৰ গাড়ী পাই আছে। বেলেগ ডিলাৰত গ'লে এইবোৰ 2.5 লাখ 2 লাখ এনেকুৱা দাম কয়। একদম পানী দামত গাড়ী দি আছে। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট 2 লাখ মান টকা দিব লাগিব। 2 লাখ টকা দিলে ওলাই যাব। 1.5 পৰা 2 লাখ দিলে এই বিৰখন ওলাই যাব। একদম মজা গাড়ী। তো আপোনালোকে যদি কমাৰ্চিয়েল গাড়ী এখন বিচাৰি আছে তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে, কিয়নো মই এটা নতুন লোকেশ্যনত আহি গৈছো। আপোনালোকক দেখুৱাম ডিলাৰখন ক'ত আছে। আৰু গাইছ, আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1 লাখ টকাৰ পৰা ইয়াতে গাড়ী পাই যাব। হয়, আপোনালোকক ট্ৰাক লাগিলে পাই যাব, 3 হুইলাৰ। বহুতে কমেণ্ট কৰি আছে 3 চকীয়া অটো লাগে। এখন ক'ব গ'লে স্পেচিয়েলি অটো দি ভৰ্তি হৈ আছে। আৰু লগতে এচি গ'ল লাগে, ইন্ট্ৰা ডিআই বলেৰো য়োদ্ধা সকলোখিনি গাড়ী আপডেট দি আছে। তাৰ আগতে ক'ব বিচাৰিছো গাইছ, নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ব্লগ, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে, বিভিন্ন ধৰণৰ গাড়ী আছে। চাওক, গাড়ী দি ভৰ্তি হৈ আছে একদম। দাদা আছে মোৰ লগত। দাদা নমস্কাৰ। আপোনালোকৰ ইয়াতে ফাৰ্ষ্ট টাইম ভিডিঅ' বনাব আহিছো। তো ডিলাৰৰ এড্ৰেছটো ক'ব। আমাৰ ডিলাৰখন আছে গুৱাহাটী লালমাটি নিয়াৰ হিৰো ডিলাৰ। হয়, অপজিটত বাজাজৰ বাজাজৰ ডিলাৰ আছে। আপনি আহিলে যিকোনো মানুহে যদি আহে লোকেশনটো দিয়া আছে বা কন্টাক্ট নাম্বাৰ দিয়া আছে, দিলে আমি লোকেশনটো সেন্ড কৰি দিম। সেই হিচাপে আপোনালোকে আহিব পাৰে। ডিলাৰৰ নামটো ক'ব। ডিলাৰৰ নাম হ'ল একে মটৰ্ছ। একে মটৰ্ছ গুগল মেপত পাই যাব ন? যিকোনো গাড়ী 3 হুইলাৰ হওক, 4 হুইলাৰ হওক, 6 হুইলাৰ হওক, একেবাৰে কম দামত অকশ্যনত টনা গাড়ী আমাৰ ইয়াত পাই যাব আপোনালোকে। মানে অকশ্যনত টনা গাড়ী একদম কম দামত যদি বিচাৰি আছে আপোনালোকে এইখন ডিলাৰত পাব। এখন হল বাজাজ আৰি 2024 মডেল। হয়, এটোৰ প্ৰাইস আহিব 1,20,000, মাত্ৰ 1,20,000। চাওক, মাত্ৰ 1,20,000 টকাত এইখন গাড়ী। দেখুৱাই দিছো। গাড়ীৰ কণ্ডিশ্যন একদম টিপটপ হৈ আছে। কণ্টেক্ট কৰিব কোনোবাই যদি বিচাৰি আছে। অনলি 1,20,000 টকাত এইবোৰ গাড়ী পাব। এইফালে এইটো হল টিভিএছৰ, এইটো 2024ৰ। এইটো ললে আহিব 1,20,000, মাত্ৰ 1,20,000। চাওক, মাত্ৰ 1,20,000 টকাত এইবোৰ গাড়ী পাই আছে। বেলেগ ডিলাৰত গ'লে এইবোৰ 2.5 লাখ 2 লাখ এনেকুৱা দাম কয়। একদম পানী দামত গাড়ী দি আছে। চাওক, পানী দামত গাড়ী যদি বিচাৰি আছে আজি ভিডিঅ'ত পাব। একদম মজা ইন্ট্ৰা V30 দেখুৱাইছো, ব্লু কালাৰ। এইটো হল ইন্ট্ৰা V30। হয়, এটা হল ট্ৰেন্ডিং গাড়ী, সবে জানে। ইয়াৰ প্ৰাইস আহিব 5,90,000, 590 অনলি। ডাউন পেমেন্টত কিমান দিলে ওলাই যাব? ডাউন পেমেন্ট ধৰক 1.5 লাখ মান টকা দিলে ওলাই যাব। 1.5 লাখ টকা দিলে গাড়ীখন ওলাই যাব। ইফালে চাওক, আপোনালোকক দেখুৱাইছো মাহিন্দ্ৰা বিৰো। এইটো হল বিৰো, মাত্ৰ 14 মাহ হৈছে। ইয়াৰ বয়স মাত্ৰ 14 মাহ। যদি এইটো লয় মাত্ৰ ইয়াৰ দাম আহিব 7,10,000 টকা। 7,10,000। 14 মাহ হৈছে, মানে 1 বছৰ 2 মাহ হৈছে গাড়ীখনৰ বয়স। একদম ধুনীয়া গাড়ী বিৰো। কোনোবাই যদি বিচাৰি আছে, টায়াৰ চাওক, টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে। বডি কণ্ডিশ্যন চাই আপোনালোকে অভাৰঅল কণ্ডিশ্যন একদম A1 কণ্ডিশ্যনত পাব। 1 বছৰ 2 মাহ বয়স হৈছে। কিমান ক'লে? 7,10,000। 7,10,000 টকাত গাড়ী দি আছে। ডাউন পেমেন্ট কিমান দিব লাগিব এইখন? ডাউন পেমেন্ট ধৰক 1.5 লাখ বা 2 লাখ টকা দিলে হৈ যাব। 1.5 লাখ বা 2 লাখ টকা দিলে ওলাই যাব। এইখন ইফালে আইচাৰখন দেখুৱাইছো। এইটো হল আইচাৰ। হয়, এইটো অলৰেডি বুকিং হৈছে, আজি ডেলিভাৰী আছে। এইটো আৰু প্ৰাইস তো কৈ লাভ নাই। হয়, এইটো বুকিং হৈ গৈছে। মানে আইচাৰ পাই ইয়াতে না? আইচাৰ পাই। যদি কোনোবাৰ আইচাৰ লাগে
নহলে আমাৰ ইয়াত বেলেগ আইচাৰ আছে হয়। আপোনালোকে ল'ব পাৰে স্ক্ৰীনৰ নাম্বাৰ আহি আছে ডাইৰেক্ট ফোন কৰক এইটো হ'ল কমাৰ্চিয়েল চুইফট ডিজাৰ চাওক এইটো হোৱাইট ইয়াতে- কালাৰত কমাৰ্চিয়েল চুইফট ডিজাৰ এখন আছে একদম মজা কণ্ডিশ্যনত আছে গাড়ীখন টিপটপ কণ্ডিশ্যন চাওক ইয়াতে আপোনালোকে এইবোৰ গাড়ীও পাব প্ৰাইভেট গাড়ীবোৰ দেখুৱাই দিছোঁ একদম ধুনীয়া গাড়ী ডিটেইলছটো ক'ব এইটো হ'ল 23 মডেল এইটো বুকিং হৈ গ'ল হয় মাজে মাজে এটা দুটা আহে যদি যোগাযোগ কৰে থাকিলে পাই যাব পাই যাব আমাৰ- নেক্সট এচি গ'ল্ড এখন আছে এইখন হ'ল এচি গ'ল্ড 2023 মডেল এইটো আহিব মাত্ৰ 3,20,000 টকা মাত্ৰ 3,20,000 মাত্ৰ 3,20,000 টকাত এইখন টায়াৰ চায়াৰ দেখক একদম নতুন নতুন হৈ আছে 23ৰ গাড়ী ন 23 চাওক 23ৰ গাড়ী 3,20,000 টকা দি আছে আৰু গাড়ী একদম A1 কণ্ডিশ্যনত আছে কোনোবাই যদি এচি গ'ল্ড বিচাৰিছে এইখন চাব পাৰে পুনৰ তিনিচকীয়া গাড়ী দেখুৱাইছো এইটো হ'ল চিএনজি বাজাজ চিএনজি এইটো হ'ল 2024 মডেল হ'ব হয়। ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 1,35,000 চাওক 1,35,000 টকাত এখন CNG অটো লৈ যাব পাৰিব গাড়ীখন দেখুৱাই দিছো একদম মজা কণ্ডিশ্যনত আছে কণ্টেক্ট কৰিব নেক্সট ইফালে এইটো হ'ল বাজাজ থ্ৰী-হুইলাৰ এইটো হ'ল 2023 মডেল হয় 23 কাৰ্গো বুলি কয় ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 2,10,000 মাত্ৰ 2,10,000 দাদা ফাইনেন্স কিমান দিব লাগিব ফাইনেন্স যদি ফাইনেন্সত লয় ফাইনেন্স এভেইলেবল আছে সেইটো হৈ যাব কিমান দিব লাগিব এটা ডিপি ধৰক 1 লাখ মান টকা দিলে হ'ব আৰু আপোনালোকৰ অল আছাম ফাইনেন্স হয় নে কেনেকুৱা অকমান জনাই দিব হয় হৈ যাব অল আছাম হৈ যায় অল আছাম হৈ যাব আৰু বেলেগ ষ্টেট ক'ৰবাত হয়নে বেলেগ ষ্টেটত বৰ্তমানলৈকে নহয় All আপডেট Assam থাকিলে আমি জনাই দিম অ'কে নেক্সট ইফালে এইটো হ'ল চিএনজি এইটো 24 ইয়াৰো প্ৰাইচ আহিব মাত্ৰ 1,35,000 চাওক 1,35,000 একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী একদম নিউ কণ্ডিশ্যন কণ্ডিশ্যন চাওক গাড়ীৰ ভিতৰে বাহিৰে গোটেই দেখুৱাই দিছোঁ একদম ধুনীয়া কণ্ডিশ্যন আজি ভিডিঅ'টো স্পেচিয়েলি অটো CNG অটো পেট্ৰল অটো এইবোৰ যোনে বিচাৰি আছে আজি ভিডিঅ'টো চাওক টেম্পু আছে এইবোৰ এই নেক্সট এখন দেখুৱাইছোঁ বাজাজৰ এইটো বাজাজৰ কাৰ্গো 23 মডেল হয় ইয়াৰ প্ৰাইচ আহিব 2,20,000 অনলি 2,20,000 টকা চাওক গাড়ী একদম জিলিকি আছে ৰেড কালাৰত মজা গাড়ী মাত্ৰ 2,20,000 টকাৰ এখন বাজাজৰ গাড়ী কিমান চনৰ এইটো 23 এইখন নেক্সট CNG এইটো চিএনজি 24 মডেল 1,30,000 টকা আহিব অনলি অনলি 1,30,000 টকাত CNG দি আছে 24ৰ চাওক CNG একদম পানী দামত আপোনালোকে পাই আছে কোনোবাই যদি CNG অটো বিচাৰি আছে ন স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে এতিয়া দাদাক ফোন কৰক 1,30,000 1,20,000 ইভেন 1,00,000 টকাটো গাড়ী আছে চাওক নেক্সট ইফালে এইটো হ'ল এইটো পেট্ৰল এইটো TVS-ৰ এইটো যদি লয় এইটো হ'ল 24 মডেল হয় এইটো ল'লে আহিব মাত্ৰ অনলি 1,25,000 টকা 1,25,000 চাওক পেট্ৰল ন পেট্ৰল এইখন পেট্ৰলৰ হয় 1,25,000 টকাত আপোনালোকে গাড়ী পাই যাব ইফালে গৈছো এইটো চিএনজি FC চিৰিজৰ 2024 মডেল হয় হয় ইয়াৰ প্ৰাইচ আহিব 1,35,000 টকা 1,35,000 টকাৰ এখন গাড়ী দাদা ভিডিঅ'ত যিবোৰ প্ৰাইচ কৈছে ইয়াতকে কমি যাব নে আৰু ইয়াতকে কম মানে যদি ভিডিঅ' চাই আহে আমি কিবা এটা কৰিম দিয়ক ডিসকাউন্ট অলপ হৈ যাব ডিসকাউন্ট অলপ চলপ হৈ যাব ভিডিঅ' চাই আপোনালোকে আহক অকমান ডিসকাউন্ট কৰি দিব আৰু অলৰেডি প্ৰাইচবোৰ একদম লো প্ৰাইচ কৈছে দাদাই চাওক স্ক্ৰীনত নাম্বাৰ আহি আছে এতিয়া ফোন কৰক ইফালে দেখুৱাইছো দুখন CNG আছে চাওক এইবিলাকৰ 24ৰে হ'ব সব 24ৰ এবারে প্রাইস আহিব 1,35,000 কৰি 1,35,000 দুটাই এটো হ'ল TVS এটো আহিব 1,30,000 এটো 35 এখন TVS 1,30,000 আৰু এখন এটা 1,35,000 1,35,000 আহিব চাওক দুখন আছে বহুত আছে মানে CNG অটো এই কাৰণে সোনকালে দেখুৱাই দিছো চাওক একদম ধুনীয়া ভিড় এখন এটো ভিড় আগতে এটা দেখাইছো এটো একেবাৰে মাত্ৰ ইয়াৰ বয়স হৈছে 14 মাহ ইয়াৰ প্ৰাইস আহিব 7,10,000 টকা মাত্ৰ অনলি চাওক 7,10,000 টকাৰ ফাইনান্স হৈ যাব দি আছে ওয়াও ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 2 লাখ মান টকা দিব লাগিব 2 লাখ টকা দিলে ওলাই যাব 1.5 পৰা 2 লাখ দিলে এই ভিড়খন ওলাই যাব একদম মজা গাড়ী নেক্সট ইফালে জিটো প্লাস এটা হয় জিটো প্লাস
জিটো প্লাছ হ'ল এইটো 24ত ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 3,25,000 টকা মাত্ৰ 3,25,000 অনলি 3,25,000 টকা চাওক অনলি 3,25,000 টকাত এইখন জিটো প্লাছ আপোনালোকে লৈ যাওক নেক্সট ইখন এইটো চিএনজি এইটো হ'ব 2025ৰ মডেল এইটো ইয়াৰ প্ৰাইচ আহিব 1,40,000 টকা 1,40,000 টকা 1,40,000 টকাত এইখন চিএনজি আপোনালোকে লৈ যাব পাৰিব এইটো হ'ল টিভিএছৰ পেট্ৰল এইটোৰ প্ৰাইচ আহিব 1,25,000 টকা 1,25,000 চাওক অটো বহুত আছে আপোনালোকে কন্টেক্ট কৰিব 1,25,000 20 1 লাখ এনেকুৱা দামত অটো পাব এইখন সুপাৰ কেৰি এইটো হ'ল সুপাৰ কেৰি এটা আছিল 2022ৰ মডেল এইটো ল'লে আহিব অনলি 3,90,000 টকা 3,90,000 টকাত এইখন সুপাৰ কেৰি দি আছে একদম সুপাৰ কণ্ডিশ্যন আৰু ভিডিঅ' চাই আহিলে 10-20,000 টকা এনেই কমি যাব চকু বন্ধ কৰি কমি যাব এবাৰ প্ৰাইভেট গাড়ী আছে এইখন দেখুৱাইছো এটা হ'ল বেলেনো 2018ৰ মডেল ইয়াৰ প্ৰাইচ আহিব 5,10,000 টকা 5,10,000 মানে 5 লাখ টকাত গাড়ী ওলাব ওলাই যাব বেলেনো যদি কোনোবাই বিচাৰি আছে আৰু এটা আছে এটা হ'ল জিটো প্লাছ এইটো হ'ল 23 মডেল অক্টোবৰৰ হেৰি আছে ইয়াৰ প্ৰাইচ আহিব অনলি 3,10,000 টকা অনলি 3,10,000 টকাত এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব খুব ধুনীয়া গাড়ী কন্টেক্ট কৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰক একদম ধুনীয়া কণ্ডিশ্যন মজা কণ্ডিশ্যন ব্লু কালাৰ 2.0 এখন আছে আপোনালোকক গাড়ীখন প্ৰথমতে দেখুৱাইছো চাওক একদম ধুনীয়া গাড়ী প্ৰথমতে এইটো হ'ল য়দ্দা 2.0 লাইক বলেৰো বৰাবৰ হয় বলেৰো যেনেকুৱা আছে ঠিক তেনেকুৱাই পাব ইয়াৰ পাছিং সব একে আছে একদম নিউ কণ্ডিশ্যনত আছে গাড়ীটো ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 6,60,000 টকা 6,60,000 মানে 6.5 ধৰিছো 6.5 লাখ টকাত আপোনালোকে এনেকুৱা মজা কণ্ডিশ্যনত 2.0 পাই আছে ব্লু কালাৰত কোনোবাই যদি ব্লু কালাৰত এখন 2.0 সেকেন্ড হেণ্ডত বিচাৰি আছে তেন্তে দৌৰি আহক আৰু এইখন লৈ যাওক একদম গুড কণ্ডিশ্যন গাড়ী কন্টেক্ট কৰিব নেক্সট ইফালে এটা হ'ল আল্ট্ৰা T7 এইটো বুকিং হৈ গৈছে যদি লাগে যোগাযোগ কৰিলে এইটো অলৰেডি বুকিং হৈ গ'ল বুকিং হৈ গৈছে ন বুকিং হৈ গৈছে চাওক আল্ট্ৰা T7 লাগিলেও এনেকুৱা ধুনীয়া ধুনীয়া আইচাৰ লাগিলেও পাব আল্ট্ৰা T7 বা পিকআপ লাগিলেও পাব এখন হ'ল 2023ৰ মডেল ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 2,25,000 টকা 2,25,000 অনলি 2,25,000 টকাত এইখন গাড়ী আপোনালোকে পাই যাব পেট্ৰল ন দেখাই দিয়ক ডিজেল এইটো ডিজেল ভাৰ্জন হয় 2,25,000 টকাত ডিজেলৰ এইখন আপোনালোকে অটো পাই আছে একদম ধুনীয়া গাড়ী কন্টেক্ট কৰিব কোনোবা যদি বিচাৰি আছে ন কন্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহিয়ে আছে আৰু গাড়ীৰ ষ্টকটো এবাৰ দেখুৱাই দিছো চাওকচোন ওপৰৰ পৰা মই দেখুৱাই দিছো মই বৰ্তমান এখন গাড়ীৰ ওপৰত আছো এয়া চাওক গাড়ী ষ্টক চাওক আপোনালোকে বিভিন্ন ধৰণৰ অটো আছে টেম্পু আছে ডাঙৰ গাড়ী সৰু গাড়ী সকলো ধৰণৰ গাড়ী আছে আপোনালোকে জাস্ট স্ক্ৰীনত নাম্বাৰ দেখি আছে কন্টেক্ট কৰিব চাওক এখন দেখুৱাই দিছো ভালদৰে এখন কোন চনৰ এইটো 2023 2,25,000 অনলি চাওক ডিজেল ভেৰিয়েন্ট ন ডিজেল দুখন আছে মানে ন সেম প্ৰাইস দুখন হয় সেম প্ৰাইস ইফালে সিএনজি গৈছো এটা হ'ল টিভিএছৰ সিএনজি 2024ৰ হ'ব হয় এটোৰ প্ৰাইস আহিব মাত্ৰ 1,30,000 টকা অনলি 1,30,000 টকা সিএনজি অটো মাত্ৰ 1,30,000 টকা দি আছে এইখন হৈছে 2024ৰ গাড়ী একদম মজা গাড়ী ইফালে গৈছো আৰু এখন এটা হ'ল বাজাজৰ সিএনজি ইয়াৰ প্ৰাইস আহিব মাত্ৰ 1,35,000 টকা চাওক দেখুৱাই দিছো 1,35,000 টকাত আপোনালোকে এইখন গাড়ী পাব সিএনজি দেখুৱাই দিছো চাওক 2024ত যিবিলাক 3 হুইলাৰ দেখালো সিএনজি বা পেট্ৰল অটো এইবিলাক যি প্ৰাইস কোৱা আছে সেই প্ৰাইসত অনলি অকশন পেপাৰৰ লগত পাই যাব বাকি ডকুমেন্টছৰ যেটো হেৰি আহে হেতু আমি আহিলে কথা পাতি মিলাই লম দিয়ক